কিছু আহিব আমি সেই এক্সিডেণ্ট হোৱা বুলিয়ে গম পালোঁ। তেওঁ ঘৰৰ পৰা কামত ওলাই গৈছিলে বোলে। ওলাই যাওঁতে তাৰপিছতে তেখেতৰ ৱাইফে ফোন কৰিলে ক'ৰ পালেগৈ বুলি। এতিয়া যোৰাবাটৰ পৰা পুলিচ এজনে ৰিচিভ কৰিছে বুলি ক'লে। পুলিচজনে ক'লে আপুনি কোন হয় এনেকৈ সুধিলে। তেওঁ বোলে ক'লে মই তেখেতৰ ৱাইফে কৈছোঁ। কৈছে মই পুলিচে ফোনটো ৰিচিভ কৰিছোঁ, তেখেতৰ এক্সিডেণ্ট হৈছে, আমি GMCHলৈ তেখেতক নি আছোঁ। সেইটোৱে কথা। আমি তাৰপিছত খবৰ পালোঁ যে কিবা এক্সিডেণ্ট হৈছে বুলি। আমিও লগে লগে তালৈ গ'লোঁ। গৈয়ে পাওঁ যে তেওঁক মানে পষ্টমৰ্টম কৰিবলৈ সোমাই লৈ গ'ল। তেনেকুৱা। এতিয়া আপোনালোকে বডিত কি দেখিছে? বডিত আমি সেনেকৈ একো দেখা নাই। তেজ ওলাই আছে নাকৰ পৰা, সেইটোৱে দেখা পালোঁ। আৰু ভালকৈ চাবও পৰা নাই নহয়। কি বুলি ভাবে এইটো দুৰ্ঘটনা? এতিয়া দুৰ্ঘটনা বুলিয়ে ভাবি আছোঁ আৰু এতিয়া এক্সিডেণ্ট বুলি কৈছে, আমি এক্সিডেণ্ট বুলিয়ে ভাবি আছোঁ। থাকে মেছেজ মাজে মাজে থাকে, তাৰমানে কিবা পঢ়ি আছে ডক্টৰে, তাতে থাকেতো মাজে মাজে তেওঁ আহে। বাকী মাক আৰু তেওঁৱেই থাকে। তেওঁ ইমান দিনটো কষ্ট কৰি আহিও ৰাতি ভাত বনাই মই নিশ্চয়কৈ দেখা মোৰ এইটো সদায় দেখা পাওঁ। ইমান এক্টিভ ল'ৰাটো সমগ্ৰ ঘৰতকৈ মানে বাইক লৈ গ'ল, এই মাত্ৰ গাড়ী লৈ গ'ল আৰু ইমান দূৰ তাতে যাই থাকে কৰ্মস্থলী। তেখেতে তেজপুৰতো যায়। দুৰ্ঘটনা হৈছে এইটো মানে আমি শুনামতে তেনেকুৱা কিবা এক্সিডেণ্ট কেছ বুলি ফাৰ্ষ্টতে শুনা পালোঁ। পিছতহে শুনা পালোঁ যে মানে আৰু কোনোবাই ধাক্কা মাৰি পেলাই দিলে মাৰি তেনেকুৱা। পিছত সেইখিনি শুনা পালোঁ। তাত বাহিৰে আমি বৰ বিশেষ জানিব পৰা নাই। কি ক'লে? উচিত তদন্ত বিচাৰিছে? হয়, উচিত তদন্ত লাগিব। এইটো আমি কমিটিৰ ফালৰ পৰা নিশ্চয় আমি আমাৰ কমিটি আছে ইয়াতে, মিলন নগৰ উন্নয়ন কমিটি আছে। উন্নয়ন কমিটিৰ ফালৰ পৰা আমি দাবী জনাম যে এইটো আমাক উচিত তদন্তলৈকে বিচাৰ লাগে। দেহত কেনেকৈ ক'ত আঘাতৰ চিন আপোনালোকে দেখা পাইছিল? আমি এনে ভৰিত দেখা পালোঁ আৰু মাথাত চকুত এইবিলাক মানে যিবিলাক জখম দেখা গৈছে সেইবিলাক মাৰা বুলিয়েই